সুপ্ৰভাত। মই গুৱাহাটীৰ পৰা গীতিকা দাসে মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকখনত অনুষ্ঠানটোলৈ শুভকামনা জনাই সৈয়দ মুকিবুৰ ৰহমান ইয়াছিনৰ কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সৰগীয় সুখৰ বাটেৰে। পানীগছাৰ সিপাৰে সুখবোৰ ফুলে নেকি কেতিয়াবা আকাশৰ ইপাৰে। সৰগৰ হেঁপাহত আকুল হ'লে আশাবোৰ উকা হয় অশান্ত হিয়াৰে। ঈৰ্ষাৰ ৰেখাৰে কোনে আঁকি দিয়ে সেউজীয়াৰ বুকুত হালধীয়া সুখ। তুমিহীনতাত নীৰৱ পৰিণীতা মাথো তোমাকেই হেৰুৱাৰ দুখ। শীতানত সাগৰ শুকুৱাৰ শোক। ৰামধেনুৰ ৰঙেৰে সৰাপাতৰ ঠিকনাত কোনে উপচাব পাৰে সুখ সফুৰাৰে। যাওঁ বুলিয়েই গুচি গ'লে কুটুমেহে কঢ়িয়াই শোকৰ শুকুলা মন গহনেৰে। বিষাদৰ ৰাগেৰে আব সংগীত শুনা নেকি কেতিয়াবা তুমি সৰগত। তোমাকেই সুঁৱৰি শোকক নিজৰা কৰি বাজে নিতেই এই মৰতত। ধন্যবাদ।